নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল ববিএছ ব্লগলৈ স্বাগতম জনাইছোঁ। এটা খুব চৰ্চিত বিষয় আৰু এইকেইদিন ভাইৰেল হৈ আছে, খুব ট্ৰল হৈ আছে কৃষ্ণ প্ৰভু, মানে কৃষ্ণগুৰু আশ্ৰমৰ প্ৰেমানন্দ প্ৰভু ঈশ্বৰ, তেখেতক লৈ পুৰা চৰ্চিত হৈ আছে। মই কিহৰ কাৰণে চৰ্চিত হৈ আছে মই সেই বিষয়টোৰ ওপৰত মই মাত মাতিব নাযাওঁ, কাৰণ একাংশ আছে আজিকালি কিছুমান এনেই আলটু ফাল্টু কিছুমান যি টি বকি থাকে, সেই বিষয়ে ক'বলৈ নাযাওঁ। আৰু আমি যিহেতু গুগলত চাৰ্চ কৰি চাইছোঁ আৰু তেখেতক মানুহেও ভাল পায়, মানুহ প্ৰিয় আচলতে। যি গম পাইছোঁ তেখেতে আমাৰ এই কলিযুগটোত তেখেতে মানৱ অৱতাৰলৈ আহিছে, বিষ্ণুৰ মানৱ অৱতাৰলৈ আহিছে বুলি আমি গম পাইছোঁ চাৰ্চ কৰি চোৱা মতে। আৰু একাংশই ট্ৰল কৰি আছে, এই ব্ৰেইনটোত কিছুমানৰ একো নাথাকে, এনেই যি টি বকি থাকে। আৰু যদিহে তেখেত একো নাছিলে, তেখেতৰ গাত একো গুণেই নাছিলে, আৰু যদি তেখেত একোৱেই নহয়, তেতিয়াহ'লে ইমান ট্ৰল কৰি থকাৰ পিছতো যেতিয়া গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈছিলে, ইমান লাখ লাখ, ইমান হাজাৰ হাজাৰ, ইমান ভকতৰ আগমন কিয় হৈছিলে? সকলোৱে নাম প্ৰসংগ কৰি তেখেতক বিমানবন্দৰৰ পৰা আগুৱাই আনিছিলে। সেইকাৰণে আপোনালোকে ভাবি চাব। আৰু একাংশই ট্ৰল কৰিব, গছত উঠাই গুৰি কাটি দিব, আৰু একাংশই আকৌ ধূপ দি পূজা অৰ্চনা কৰিব। আচলতে মানুহবোৰ হৈছে কি, মানুহবোৰৰ মনবোৰ কিয় ইমান ঠেক? আৰু আমাৰ সকলোৱে জানে, আমাৰ সকলোৰে শ্ৰদ্ধাৰ একদম অসমৰ মামা খ্যাত মামাই তেখেতৰ চৰণ চুই সেৱা কৰিছে, আৰু আমিনো কোন? আৰু তেখেত গৈছে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতেও খুব ধুনীয়াকৈ শ্ৰদ্ধা ভক্তি সেৱা কৰে। আৰু তেওঁলোক বুলিয়ে নহয়, তেওঁলোক অসমত চৰ্চিত নাম কাৰণে, পৰিচিত নাম কাৰণে মই উল্লেখ কৰিছোঁ মোৰ ভিডিঅ'টোত। আৰু এনে বা অন্যান্য মানুহো যায় তেখেতৰ ওচৰত। আৰু মোৰ তেখেতক লৈ ইমান ধৃষ্টতাৰ মোৰ নাই, যিহেতু মোৰ ইমান সীমিত জ্ঞানেৰে মই কৈছোঁ। আৰু কোনোবাই মানক বা নেমানক, মই তেখেতক সেৱা আৰু শ্ৰদ্ধা ভক্তি মই ইয়াৰ পৰাই কৰিছোঁ। খুব ভাল লাগে মোৰ তেখেতক, কাৰণ এই আজিৰ সমাজখনত, ইমান ব্যস্ততাপূৰ্ণ সমাজখনত তেখেতে যে সেইখিনি মানুহক গোটাই নাম প্ৰসংগ কৰি এই আধ্যাত্মিক দিশটোৰ ওপৰত তেখেতে যে চাই আছে, তেখেতে যে মানুহখিনি আনিব পাৰিছে, আচলতে মই তেখেতক সেইকাৰণে ধন্যবাদ দিওঁ। ঈশ্বৰৰ তেখেত মানৱ অৱতাৰ হয় নহয় সেইটো মোৰ পিছৰ কথা, কাৰণ আমি দেখা নাই যিহেতু ক'ব নোৱাৰোঁ। তেখেতৰ ওচৰত মই যোৱাও নাই আৰু মই গমো নাপাম। কিন্তু মই এইকাৰণে বেছি ভাল লাগিছে, আজিৰ সমাজত আপোনাক ফোন এটা কৰিলে মানুহে কথা পাতিবলৈ টাইম নাথাকে, এনেধৰণৰ আচৰণ কৰে। তেনেস্থলত ইমান মানুহে ইমান কৰ্মব্যস্ততাৰ মাজতো যে তেখেতৰ ওচৰলৈ গৈ সেৱা শুশ্ৰূষা কৰিছে, একদম আচৰিত নহয়নে? ভাবিলে আচৰিত। আমাৰ মামা তেখেতৰ চৰণ চুই সেৱা কৰিছে, আমি কোন? আৰু যিসকলে কমেণ্টছ কৰি থাকে, ঈশ্বৰে নকৰক, একো নহওক আপোনালোকৰ, যদি কিবা এটা হয় অকণমান হ'লেও ভগৱানৰ প্ৰতি ভয় ভাৱ এটা থাককচোন। ভগৱানক ভয় কৰিব শিকক। মানুহক আপোনালোকে যিয়ে নকৰক, ভগৱানক অন্ততঃ ভয় কৰক। ভগৱানলৈ ভয় কৰিলে তেতিয়া অন্ততঃ এনেধৰণৰ কিছুমান মন্তব্য দিব নোৱাৰিব। আৰু একাংশই আমাৰ ছায়েন্সৰ যুগত ভগৱান বা কিবা শক্তি বিলিভ নকৰে। আৰে বাবা, ছায়েন্সৰ যুগত সেই যে ডক্তৰকেইটাই অপাৰেশ্যন কৰে, অপাৰেশ্যন কৰাৰ পিছতো কয় ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, তেতিয়াহে আমি ছাকচেছ হ'ব পাৰিম। সেইকাৰণে ভগৱানক বিশ্বাস নকৰাকৈ একোৱেই নকৰিব। যদি ভগৱান নাথাকিলে হয়, তেতিয়াহ'লে দিন ৰাতি নহ'লে হয় নাই? জনাব। ইমান সোপা মহাকাশলৈ গৈ আছে, কিবা কৰি আছে, সকলো কৰিব পাৰিছে। দিন ৰাতি একাকাৰ নোহোৱা কৰিব পাৰিছেনে বাৰু? দিনক ৰাতি কৰিব পাৰিছে নে ৰাতিক দিন কৰিব পাৰিছে? যিটো হৈ আছে ন। সেইকাৰণে একো নাজানা নুশুনাকৈ কিছুমান যি টি মন্তব্য কমেণ্টছ নবহাব, একদম মানে কি ক'ম আৰু, সহ্যৰ বাহিৰত। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নিউ এনেধৰণৰ ভ্লগ লৈ আহি আছোঁ। আৰু মই আধ্যাত্মিক পৰিৱেশৰ মানুহ দেই, ঈশ্বৰ প্ৰিয় কৃষ্ণ। জয় কৃষ্ণ গুৰু প্ৰভু ঈশ্বৰ।